হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি আমি আহিছোঁ মাষ্টাৰ ক্লাছ 9 লৈ পেলাই। য়েছ, আমি অলৰেডি আপলোড কৰিছোঁ মাষ্টাৰ ক্লাছ 1, 2, 3, 4, 5, 6, 7 এণ্ড 8। এইটো আমাৰ 9 নম্বৰ ভিডিঅ' হয় মাষ্টাৰ ক্লাছৰ। ইতিমধ্যে আমি আমাৰ ফিজিক্সৰ মেগা মেৰাথন ছিৰিজখিনি আপলোড দি থৈ দিছোঁ। আমাৰ কেমেষ্ট্ৰিখিনিও অতি সোনকালে আপলোড হ'ব, এজ ৱেল এজ মেথছ। এণ্ড আমি গোটেইখিনি বস্তুৱে ইয়াত ফৰ ফ্ৰী সকলোখিনি ষ্টুডেণ্টছৰ কাৰণে দিবলৈ ট্ৰাই কৰিম। নট অনলি ফ্ৰী ভিডিঅ'ছ, লগতে আমি সেই ভিডিঅ'খিনিৰ PDF খিনিও আমাৰ টেলিগ্ৰাম গ্ৰুপত এণ্ড হোৱাটছএপ গ্ৰুপত দি থৈ দিছোঁ। যদি আপুনি জইন কৰিছে ডেফিনেটলি পাইছে। কিছুমান ষ্টুডেণ্টছে হয়তো লেটকৈ হোৱাটছএপ গ্ৰুপ জইন কৰিছে, তেওঁসকলে নাই পোৱা। আমি তাৰ কাৰণে আকৌ এবাৰ ৰিশ্বেয়াৰ কৰি দিম। লগতে টেলিগ্ৰামতো আমাৰ আপলোড দিয়াই আছে অলৰেডি, আপোনালোকে ধুনীয়াকৈ পাই যাব। ন বহুতে মোক মেছেজ দিছে যে PDF খিনি পোৱা নাই, বিকজ আপুনি হোৱাটছএপ গ্ৰুপত চাগে লেটকৈ জইন কৰিছে। যদি আপুনি ভিডিঅ'টো চাই আছে, চিৰিয়াছ এক্সপিৰিয়েণ্ট হয়, আজিয়ে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰক। ডেছক্ৰিপশ্যনত আমাৰ লিংক আছে, এণ্ড টেলিগ্ৰাম গ্ৰুপটো জইন কৰি লওক। তাতে আমাৰ গোটেইখিনি PDF এভেইলেবল আছে। দ্বিতীয় কথা এইটো হয় যে আমি আমাৰ ভিডিঅ'খিনিৰ লগতে আমি আমাৰ গোটেইখিনি আপডেটছ, চবখিনি বস্তুৰে আপডেটছ আমি আমাৰ হোৱাটছএপ গ্ৰুপত দি থাকোঁ। লগতে আমি আমাৰ কৰ্চসমূহো লঞ্চ কৰিছোঁ। অলৰেডি আমাৰ কৰ্চসমূহ চলি আছে। কেইবাখনো আমাৰ টেষ্ট চিৰিজ গুচি গ'ল, বা আমাৰ ক্ৰেছ কৰ্চো চলি আছে। আপোনালোকে য'তে ইণ্টাৰেষ্টেড হয়, যি হয় ল'ব পাৰে, এণ্ড সেইটোৰে আপোনাক কিবা এটা হেল্প হ'ব পাৰে। আহিছোঁ আমি আমাৰ মাষ্টাৰ ক্লাছ 9। কিয় এইটো ভিডিঅ' আমি বনাই আছোঁ? এইকাৰণে বনাই আছোঁ বিকজ লাষ্ট ভিডিঅ'ত কিছুমান ষ্টুডেণ্টছৰ কিছুমান ডাউটছ থাকি গৈছিলে। সেই ডাউটছখিনিৰ কাৰণে এইটো এটা এক্সটেণ্ডেড ভিডিঅ' হয় লাষ্ট ভিডিঅ'ৰে, ঠিক আছে। বাট আমি মাষ্টাৰ ক্লাছ 9 হিচাপে এক নামাকৰণ কৰিছোঁ, নাম দিছোঁ। চ' আই গেছ আপোনালোকৰ কিবা এটা হেল্প হয়, কিবা এটা আপোনালোকে বুজি পায়। অ'কে, চ' বেনিফিটছ অফ BE-BTech। কালি এইটো বস্তুত বহুত এটা মানে ডাউট হৈ গৈছিলে যে BE-BTechৰ একো বেনিফিটছ নাই নেকি? যে ছাৰ আপুনি বা দাদা আপুনি বহুখিনি কথা ক'লে ডিপ্ল'মাৰ বিষয়ে, আপুনি BE-BTechৰ কথা ইমান নক'লে। চ' BE-BTech ইম্পৰ্টেণ্ট কিয় হয় মই কৈ দিছোঁ। প্ৰথম কথা, এইটো এটা প্ৰফেচনেল ডিগ্ৰী হয়। যেনেকৈ ডক্টৰৰ ডিগ্ৰীটো এটা প্ৰফেচনেল হয়, তেনেকৈ ইঞ্জিনিয়াৰিং ডিগ্ৰীও এটা প্ৰফেচনেল ডিগ্ৰী হয়। এইটো এটা জেনেৰেল ডিগ্ৰী নহয়। যেনেকৈ BSc বা BA বা আপোনাৰ ক'ব গ'লে BCom, এইবোৰ জেনেৰেল ডিগ্ৰী হয়, যিটো একো বেয়া নহয়, খুব ভাল। কিন্তু এইটো আমাৰ এটা প্ৰফেচনেল ডিগ্ৰী হয়, এটা প্ৰফেচনেল ক'ৰ্চ হয় ইঞ্জিনিয়াৰিং। যেনেকৈ আমাৰ ক'ব গ'লে প্ৰফেচনেল ক'ৰ্চ থাকে, ক'ব গ'লে ডেণ্টিষ্টসকলৰ, বা আমাৰ প্ৰফেচনেল ক'ৰ্চ থাকে নাৰ্ছসকলৰ, বা আমাৰ প্ৰফেচনেল ক'ৰ্চ থাকে ডক্টৰসকলৰ। চ' তেনেকৈ আমাৰ এইটো এটা প্ৰফেচনেল ডিগ্ৰী হয়। ছেকেণ্ড কথা, অভাৰঅল পাৱাৰফুল ডিগ্ৰী হয়। যদি আপুনি ক'ব গ'লে এটা ইণ্টাৰভিউত বহিব গৈছে যিকোনো এটা প্ৰাইভেট কোম্পানীত, কথাটো কৈছোঁ মই, এণ্ড যদি আপোনাৰ BE-BTechৰ ডিগ্ৰীটো আছে, প্ৰভাইডেড আপোনাৰ স্কিলো ছেম, মানে যোন কেণ্ডিডেট বাকীবোৰ গৈছে তেওঁলোকৰ স্কিলছখিনি, আপোনাৰ স্কিলছখিনি ছেইম আছে, সমান স্কিলছ আছে, এণ্ড আপোনাৰ ডিগ্ৰীটোও পাৱাৰফুল ডিগ্ৰী বিকজ আপোনাৰ BE-BTech আছে। তেওঁলোকৰ ছাপ'জ নৰ্মেল BCom বা BA হয়, দেন আপোনাক প্ৰেফাৰেঞ্চ দিব। হা, স্কিলত যদি ডিফাৰেঞ্চ আছে, অফক'ৰ্ছ তেওঁলোকে পাই যাব। মানে এনেকুৱা যদি হৈ যায় যে আপোনালোকৰ নামত সেই ডিগ্ৰীটো আছে, কিন্তু মানে পইণ্টাৰ খুবেই বেয়া, 5 পইণ্টাৰ 4 পইণ্টাৰত ৰখি গ'ল বোলে, বা খুব বেক লাগিছে, বা ক'ব গ'লে আপোনালোকৰ ইমান এটা ভাল মানে স্কিল একোৱেই নাই ক'ব গ'লে, তেওঁলোকৰ খুব ভাল স্কিল, অফক'ৰ্ছ পাই যাব। মই কৈছোঁ যে যদি ছেইম স্কিল আছে, তেনেহ'লে কিন্তু আপুনি এইটো ক'ব গ'লে প্ৰেফাৰেঞ্চ পাই যাব, যিহেতুকে ডিগ্ৰীটো ইঞ্জিনিয়াৰিং ডিগ্ৰী হয়। জব অপৰচুনিটি ডাইভাৰ্চিফাইড। আজি এজন কমাৰ্চৰ ল'ৰাই ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা লিখিব নোৱাৰে। আজি এজন ক'ব গ'লে আৰ্টছৰ ল'ৰাই ইঞ্জিনিয়াৰিং পৰীক্ষা লিখিব নোৱাৰে। কিন্তু আজি এজন ইঞ্জিনিয়াৰিং ল'ৰা বা ছোৱালীয়ে কমাৰ্চৰো পৰীক্ষা লিখিব পাৰিব। মানে কমাৰ্চৰ পৰীক্ষা বুলি ক'ব গ'লে মানে ধৰক এতিয়া কেট দিব পাৰিব, তাৰ বাহিৰে ক'ব গ'লে UPSC দিব পাৰিব, APSC দিব পাৰিব, ইঞ্জিনিয়াৰিং পৰীক্ষাখিনিও দিব পাৰিব, ঠিক আছে। তো বহুত ডাইভাৰ্চিফাইড হয় মানে প্ৰথম কথা, ঠিক আছে। জব অপৰচুনিটি খুব ডাইভাৰ্চিফাইড, এণ্ড আজিকালি প্ৰাইভেট কোম্পানীবিলাকতো মানুহে মেক্সিমাম ইঞ্জিনিয়াৰ্ছে প্ৰিফাৰ কৰে। তাৰ দুটা ৰিজন হয়। এটা ৰিজনটো ইঞ্জিনিয়াৰ্ছখিনিৰ স্কিলছখিনি খুব ভাল থাকে, তেওঁলোকে বহুত ডাইভাৰ্চিফাইড থাকে, বিকজ তেওঁলোকে ইঞ্জিনিয়াৰিং ডিগ্ৰীত বহুখিনি বস্তুৱে পঢ়িছে। যেনেকৈ আমি আমাৰ টাইমত ইকনমিক্স পঢ়িছোঁ, ছ'চিয়লজি পঢ়িছোঁ, বিজনেছ কমিউনিকেশ্যন পঢ়িছোঁ, আমি একাউণ্টেঞ্চি পঢ়িছোঁ, আমি কোডিং পঢ়িছোঁ, আমি কি নাই পঢ়া, আমি চব পঢ়িছোঁ লিটাৰেলি। মানে মই সঁচাকৈ কৈছোঁ, আমি সঁচাকৈ পঢ়িছোঁ, ঠিক আছে। চ' এণ্ড যিখিনি মানুহে এতিয়া পঢ়ি আছে তেওঁলোকে গম পায় মানে যে তেওঁলোকে একাউণ্টেঞ্চিও পঢ়িছে, লাইক কেন ইউ ইমেজিন। তো আমি এটা ডাইভাৰ্চিফিকেশ্যন থাকে আমাৰ ক'ব গ'লে। অ'কে, প্ৰিফাৰেঞ্চ অলৱেজ, আপুনি সদায় মানে প্ৰিফাৰেঞ্চ পাবই, মানে সদায় প্ৰিফাৰেঞ্চ পাব আপুনি। যদি আপুনি এজন ইঞ্জিনিয়াৰ হয়, আপুনি প্ৰিফাৰেঞ্চ পাব, আজিৰ ডেটতো আপুনি প্ৰিফাৰেঞ্চ পাব। হা, মিম বনি থাকে, কিন্তু সেইটো মিম কাৰ বনে? চবৰে নবনে ন, আপোনাৰে বনে। তে সেইটো কিয় বনিছে আপোনাৰ? বিকজ কিবা এটা ইউনিক হয়, ঠিক আছে, ঠিক আছে। চ' সেইটো এটা কথা। এণ্ড এলিজিবল ফৰ
অলম'ষ্ট অল এক্সামছ মই অলৰেডি ক'লোৱে, গোটেইখিনি এক্সামৰ কাৰণে আপুনি এলিজিবল হৈ যায়। এনভাইৰমেণ্ট মেটাৰ্ছ, আপুনি যদি এটা নৰ্মেল ডিগ্ৰী আজি কৰে, হয়তো আপুনি ইমান এনভাইৰমেণ্ট নাপাব পাৰে। ঠিক আছে, পাবও পাৰে, প্ৰভাইডেড মানে আপোনাৰ কি বা কলেজত জইন কৰিছে সেইটো এটা কথা, বা কি বা ইউনিভাৰ্চিটি জইন কৰিছে। কিন্তু যদি আপুনি ইঞ্জিনিয়াৰিং কলেজত পঢ়িছে, তেন্তে ডেফিনেটলি আপুনি খুব এটা ভাল এনভাইৰমেণ্ট পাব। আপোনাৰ যিখিনি কাষৰ ল'ৰা ছোৱালী থাকিব, সিহঁতে ভাল ভাল ক'ডিং স্কিল জানিব, ডান্স জানিব, কোনোবাই গীটাৰ জানিব, কোনোবাই ষ্টেণ্ড আপ কৰিব, কোনোবাই পঢ়া পাতিও কৰি ল'ব, কোনোবাই হয়নে, পঢ়া পাতি বাহিৰতো ইঞ্জিনিয়াৰ্ছখিনি বাকী চব কৰে। তো সেইটো এটা ডাইভাৰ্চিফাইড থাকে, এটা ভাল এনভাইৰমেণ্ট বনে। এণ্ড লগতে পঢ়া পাতি কৰাও ষ্টুডেণ্টছ বহুত থাকিব। তেনেকৈ বহুতে বহুত কিবা কিবি মিনি প্ৰজেক্ট কৰিব, মেজৰ প্ৰজেক্ট কৰিব, IITs NITsবোৰত ক'ব গ'লে এক্সিবিশ্যন হ'ব তাৰে। ঠিক আছে, কলেজ ফেষ্টবোৰ পাৰ্টিচিপেট কৰিব। এটা বহুত ভাল এটা মানে এনভাইৰমেণ্ট থাকে। এণ্ড ভাল এনভাইৰমেণ্ট মানে সেইটো আপোনাৰ ধুনীয়া এনভাইৰমেণ্ট থাকে, মানে বহুত ভাল এনভাইৰমেণ্ট থাকে। চিৰিয়াছলি মই এনে নাই কোৱা, যিহেতুকে মই নিজেও মানে JECত মানে থাকোঁতে মোৰ খুব ভাল লাগিছিলে, বহুত বেছি মই অপৰচুনিটিছ, ইনফেক্ট যিটো মই ইউটিউব চেনেল যিটো ষ্টাৰ্ট কৰিছোঁ, সেইটো মই ষ্টাৰ্ট কৰিছিলোঁ 2020ত, এণ্ড মই পাছ আউট হৈছোঁ 2021ত। তো আপুনি চাব পাৰে যে মই 2 বছৰ হোষ্টেলত থাকি পেলাই ভিডিঅ'জ বনাইছিলোঁ, বা তাত থাকি পেলাই মই ষ্টাৰ্টআপৰ লগত জড়িত হৈ আছিলোঁ, বা তাত থাকি পেলাই মই ডিবেট কম্পিটিশ্যনছ দিছিলোঁ, বা তাত থাকি পেলাই মই হোম টিউশ্যনছ কৰাইছিলোঁ কিছুমান সৰু সৰু ল'ৰা ছোৱালীবোৰক। ঠিক আছে, সৰু ল'ৰা ছোৱালী মানে ক্লাছ 8 9 10 কৈছোঁ, 1 2 3 নহয় বাৰু। ঠিক আছে, চ' এইবোৰ বস্তু আপুনি মানে এটা অভাৰঅল স্কিল পাব। আপোনাৰ এটা যদি ইণ্টাৰেষ্ট আছে হা, যদি ইণ্টাৰেষ্ট নাই বোলে তেনেহ'লেতো অভিয়াছলি তেনেহ'লে হোষ্টেলত বহি থাকিব পাৰে, একো প্ৰব্লেম নাই। বাট যদি আপোনাৰ ইণ্টাৰেষ্ট আছে, আপুনি ঢেৰ কিবা কিবি কৰিব পাৰে মানে। ঠিক আছে, বেনিফিটছ অফ ডিপ্ল'মা। ছাৰ আপুনি ডিপ্ল'মাৰ বিষয়ে বহুত তাৰিফ কৰিলে, আজি অকণমান কৰি দিয়ক। ডিপ্ল'মা, কালি যেতিয়া মই ক'লোঁ যে ডিপ্ল'মা ইজ বেটাৰ দেন BTech, বহুতে ভাবিছে যে মই মানে কম্পেয়াৰ কৰি আছোঁ ডিপ্ল'মাক বহুত বেটাৰ ডিগ্ৰী বুলি BTechতকৈ। মই কম্পেয়াৰ কৰাৰ কিছুমান ৰিজন আছে। প্ৰথম কথা, এইটো 3 বছৰৰ ক'ৰ্ছ হয়। ঠিক আছে, তাতে একো বেনিফিটছ নাই, 3 বছৰ ক'ৰ্ছ মানে কি, সেইটোতো একো প্ৰব্লেম নাই। কিন্তু গভমেণ্ট জবছ অসমত কিন্তু ডিপ্ল'মাৰ বেছি আছে। মই যে কালি ক'লোঁ, যদি আপোনালোকে ক্ৰছ চেক কৰিছে যে PWDয়ে 650টা ভেকেঞ্চিজ ওলাইছে, কাৰ কাৰণে, আমাৰ চিভিলৰ ডিপ্ল'মাখিনিৰ কাৰণে। যদি আপুনি ক্ৰছ চেক কৰিছে, দেন আপুনি গম পাইছে যে য়েছ ওলাইছে। এণ্ড যদি আপুনি এইটোও ক্ৰছ চেক কৰি চাইছে যে মেকানিকেল বা ইলেক্ট্ৰিকেলৰ বেছি প্লেচমেণ্ট মানে গভমেণ্ট জবৰ কথা কৈ আছোঁ মই, বেছি গভমেণ্ট জব নাই পোৱা, এইটো ইট ইজ ট্ৰু মানে। চ' BTechৰ একচুৱেলি কি হৈ যায় মানে, BTechৰ অকণমান মানে ষ্টুডেণ্টছখিনিয়ে কমকৈ পায়, জবেই নোলায়, পাব ক'ৰ পৰা। ঠিক আছে, জব নোলায় মানে গভমেণ্ট জব ইমান ওলাবও লাগিব পাবৰ কাৰণে। 650টা যদি পষ্ট ওলালেই হয়, বহুত বহুত ভাল আছিলে, বাট নোলায়। কিয় নোলায়, সেইটো মাৰ্কেটত ডিমাণ্ড নাই বৰ্তমান। এনেও যদি আপুনি চাই মানে PSUছবিলাকত আমাক ডিপ্ল'মা কৰাখিনিক লাগে বেছিকৈ, বিকজ তেওঁলোকক চেলাৰী ইমান বেছি নিদিয়ে। দিয়ে অভিয়াছলি, PSUত চেলাৰী বহুত হয়, বাট কম্পেৰেটিভলি যদি আপুনি এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰাখি আছে, এণ্ড যদি এটা জুনিয়ৰ ইঞ্জিনিয়াৰ ৰাখি আছে, চেলাৰী কাক বেছি দিব, এছিষ্টেণ্টক নে জুনিয়ৰক? অভিয়াছলি এছিষ্টেণ্টক বেছি দিব। চ' এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যদি আপুনি 10টা ৰাখিছে, তেনেহ'লে 10টা ৰিকুৱাৰমেণ্টো থাকিব লাগিব ন। ৰিকুৱাৰমেণ্ট নাই, আপুনি 10টা JEE ৰাখক, এটা AE ৰাখক, এটা AE 10টা JEEক হেণ্ডেল কৰিব পাৰিব, হয় নাই? কিন্তু আপুনি 10টা AE ৰাখি পেলাই কি কৰিব? চ' সেইটো এটা বস্তু মানে। ঠিক আছে, AE ইজ অফক'ৰ্ছ এবভ, মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইজ অফক'ৰ্ছ এটা বহুত পাৱাৰফুল মানে লাইক, আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰে AE হৈ যাব। মই নিজে ক'ব গ'লে এলিজিবল ফৰ AE এণ্ড অলছ' ফৰ JEE, বা JEE খিনিয়ে এলিজিবল হ'ব অকল JEEৰ কাৰণে, AEৰ কাৰণে এলিজিবল নহয়। চ' মই আপোনালোক ডিম'টিভেট নাই কৰা যে BTech ইজ এ বেড ডিগ্ৰী, মই নিজে BTech কৰিছোঁ। ঠিক আছে, বাট মই কৈছোঁ যে বৰ্তমান মাৰ্কেটত মানে কোনোবাই যদি ক্লাছ 10 পাছ আউট ষ্টুডেণ্ট হয়, এতিয়া আপোনালোকে ক্লাছ 12 পাছ কৰিলে, আপোনালোকে এতিয়া মানে CWE দিব, সেইটো খুব ভাল। কিন্তু যদি কোনোবা যদি ক্লাছ 10 পাছ আউট কৰা ষ্টুডেণ্ট আছে, তেনেহ'লে আপোনালোকে ডিপ্ল'মা কৰি ল'ব পাৰে। ডিপ্ল'মা আপোনালোকে কৰিব পাৰে কিমান বছৰ, 3 বছৰ আপোনালোকে ডিপ্ল'মা কৰি লওক, দেন আপোনালোকে ক'ব গ'লে ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন লৈ লওক। তেতিয়া আপুনি ফাৰ্ষ্ট ইয়েৰৰ পৰা এনেও পঢ়িব নালাগিব, আপুনি পঢ়িব লাগিব থাৰ্ড চেমৰ পৰা, মানে ছেকেণ্ড ইয়েৰৰ পৰা। এনেও আপোনাৰ ক'ব গ'লে চব মিলিয়ে গ'ল। ফৰ এক্সাম্পল, কোনোবা এটা ষ্টুডেণ্টে ছাপ'জ 2 বছৰ ছাপ'জ 11 12 কৰিলে, তাৰপাছত তেওঁ ছাপ'জ BTech কৰিলে 4 বছৰ, টোটেল 6 বছৰ হ'ল। 2 বছৰ 11 12, 4 বছৰ আমাৰ ইঞ্জিনিয়াৰিং, 6 বছৰ হ'ল। কিন্তু কোনোবা এটা ষ্টুডেণ্টে যদি ডিপ্ল'মা কৰিছে মেট্ৰিক পাছ কৰি কিনে 3 বছৰ, প্লাছ সি 3 বছৰ ইঞ্জিনিয়াৰিং কৰিলে 6 বছৰ, তেতিয়াও 6 বছৰ। ইনফেক্ট ডিপ্ল'মা কৰিলে বেছি বেটাৰ হয়। কেনেকৈ বেটাৰ হয়, কোনোবা এটা ষ্টুডেণ্টে 11 12 কৰি পেলাই এবছৰ ড্ৰপ দিব, বা 2 বছৰ ড্ৰপ দিব, বা 3 বছৰ ড্ৰপ দিব, তাৰপিছত BTech কৰিব। তো 2 4 6, 6 একে 7, একে 8 একে 9, মানে কমচে কমটো 7 8 বছৰটো লাগিয়ে আছে। কিন্তু যদি আপোনালোকে
এতিয়া ইয়াত বহুতে ক'ব পাৰে যে আচ্ছা ডিপ্ল'মা কৰিলে কি ডাইৰেক্টলি আমি ইঞ্জিনিয়াৰিং পাম নেকি, তাতেওতো পৰীক্ষা হ'ব, অফক'ৰ্ছ পৰীক্ষা হ'ব, চবতে কম্পিটিশ্যন আছে। ঠিক আছে, চ' মই ইয়াত মানে কাকো ওপৰত ৰখা নাই, মানে ডিপ্ল'মাখিনিও বহুত ভাল হয়, বিটেকখিনিও বহুত ভাল হয়। ডিপ্ল'মাৰ কিছুমান প্লাছ আছে, কিছুমান মাইনাছ আছে, বিটেকৰো কিছুমান প্লাছ আছে, কিছুমান মাইনাছ আছে, আৰু সেইটো চব ফিল্ডতে আছে, অকল ডিপ্ল'মা বা বিটেকত নাই মানে। ঠিক আছে, চ' পি এছ ইউ চিলেকশ্যন চান্সেছ বহুত থাকে, কাৰণ পি এছ ইউত জব পাই যায়, অপৰচুনিটি খুব ভাল থাকে ডিপ্ল'মাত। ঠিক আছে, আই হোপ আই এম ক্লিয়াৰ। নাও মষ্ট ইম্পৰ্টেণ্ট থিং, why to crack CWE 2025? How to crack নহয়, why to crack CWE 2025? বহুতে ভাবিছে ছাৰ আপুনি হাও কৈ দিয়ক, হোৱাইটোতো আমি জানোৱে। তো হোৱাইটো কিয় কৰিব লাগে আপুনি নিজে ভাবি চাওক। এইটো আমাৰ এটা ষ্টেট ইঞ্জিনিয়াৰিং কলেজ হয়, গভমেণ্ট ষ্টেট ইঞ্জিনিয়াৰিং কলেজ হয়, আমাৰ টায়াৰ 2 কলেজ হয়, টায়াৰ 3 নহয়। ঠিক আছে, লৱেষ্ট ফিজ, যিমান কম ফিজত ক'ব গ'লে আপুনি ইয়াতে পঢ়িব, সেইখিনি ফিজ যথেষ্ট কম হয়। আপুনি নিজে চাই ল'ব পাৰে, মই অলৰেডি ভিডিঅ'জ বনাই থৈ দিছোঁ কিমান ফিজ হয় ছেমিষ্টাৰবিলাকৰ, নিজে চাব পাৰে। বহুত কম ফিজ হয় পাৰ ছেমিষ্টাৰ, এণ্ড সেইখিনি কম ফিজত কিন্তু আপোনালোকৰ মানে ধুনীয়াকৈ হৈ যায়। 4 বছৰত আপুনি যিমান মানে এক্সপেঞ্চ কৰিব, সেইখিনি বেলেগ কলেজত এবছৰত হৈ যায়। তো সেই হিচাপত চাব গ'লে কিন্তু বহুত কম ফিজতে আপুনি 4 বছৰত এটা ডিগ্ৰী পাই যাব, বহুত কম ফিজত। চ' যিখিনি মধ্যবিত্ত আমাৰ পৰিয়ালৰ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে কিন্তু, যাৰ মানে আৰ্থিকভাৱে ইমান ভাল নহয় হয়তো, তেওঁলোকৰ কাৰণে কিন্তু এই লৱেষ্ট ফিজটোৱে কিন্তু বহুত সহায় কৰে। এণ্ড এইখিনি ফিজ যিমান ইয়াত দিয়ে, সেইখিনি ফিজটো ক'ব গ'লে আপোনালোকে নিজেও আনকি এৰেঞ্জ কৰি ল'ব পাৰিব, বিকজ স্কলাৰশ্বিপ থাকে। আপোনালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব, আপোনালোকে স্কলাৰশ্বিপ পাব, হয়নে নাই? কিমান স্কলাৰশ্বিপ, ধেৰ স্কলাৰশ্বিপ আছে, হয় নাই? বেষ্ট এনভাইৰমেণ্ট খুব ভাল থাকিব, আপোনাৰ ক্লাবছ থাকিব। ঠিক আছে, আপোনাৰ ক'ব গ'লে টিচাৰখিনি বহুত ফ্ৰেণ্ডলি হয়, ষ্টুডেণ্টছখিনি যদিও আপুনি থাকে হোষ্টেলত বা পিজিত থাকে, এটা ভাল এটা কমিউনিটি এটা বিল্ড আপ হয়। ঠিক আছে, এণ্ড অবভিয়াছলি আপুনি এটা ভাল এনভাইৰমেণ্ট পাবই, আৰু সেইটো মই কোৱাৰ দৰকাৰ নাই, আপুনি নিজেও জানে। বা হেণ্ডচাম পেকেজেছ, অবভিয়াছলি খুব ভাল পেকেজ পায়। মই মোৰ চেনেলত আজি 5 বছৰৰ পৰা তাতকৈ বেছিয়ে হ'ল চাগে, কিমানখিনি মই প্লেচমেণ্টৰ ভিডিঅ'জ বনাইছোঁ, বা কিমানখিনি ক'ব গ'লে প্লেচমেণ্টৰ ষ্টেটিষ্টিক্স ডাটাছখিনি বেলেগ চেনেলতো বনাইছে, বা ময়ো বনাইছোঁ, আপোনালোকে চাব পাৰে। ঠিক আছে, লগতে যদি আপুনি বিচাৰে আপুনি নিজে AECIৰ পৰ্টেলত যাওক, JEC পৰ্টেলত যাওক, তাতে প্লেচমেণ্টৰ গোটেইখিনি থাকেই মানে, ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল যিটো ক'ব গ'লে, তাতে ক্লিক কৰক, চাওক, গোটেইখিনি পায়ে যাব। খুব ভাল, খুব ভাল, মই কৈছোঁ ন, বহুত মানে আপুনি ভাল এটা পেকেজ পাই যাব, যদি আপুনি চিৰিয়াছলি মানে ভালকৈ মানে ভাবিছে পঢ়িম বুলি। চ' ইটছ ৰিয়েলি ভেৰি ভেৰি গুড মানে। চ' দিছ ইজ দ্য ৰিজন টু ক্ৰেক CWE 2025। ৱাই টু গিভ CWE 2025? ঠিক আছে, আমি দিব কিয় লাগে পৰীক্ষাটো? বহুতে নিদিওঁ বুলি ভাবি আছে যে নিদিওঁ, মই নিটতে ফ'কাছ কৰি আছোঁ, মই নিটতে ফ'কাছ কৰি মই নিদিওঁ, মই 2-3 বছৰ নিটতে দিম, ড্ৰপ। ঠিক আছে, চাওক, এইটো বেষ্ট বেকআপ অপশ্যন হয় নিট এক্সপিৰিয়েঞ্চৰ কাৰণে। আজি যদি আপুনি AECত চাই, AECত মেক্সিমাম ষ্টুডেণ্ট নিট এক্সপিৰিয়েঞ্চ আছে, JECত মেক্সিমাম ষ্টুডেণ্ট নিট এক্সপিৰিয়েঞ্চ আছে। এক্সপিৰিয়েঞ্চ মানে এতিয়াতো এক্সপিৰিয়েঞ্চ নহয় বাৰু, বাট আছে, কিয় আছে? বিকজ এবাৰ দুবাৰ নিটত নিট দিলে, নিট নহ'ল, দেন CWE ধুনীয়াকৈ হৈ গ'ল, বিকজ সিহঁতৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি ষ্ট্ৰং আছিলে, এণ্ড মেথছ ক'ব গ'লে অকণমান পঢ়ি পেলাই সিহঁতে দি দিছে, বা নপঢ়াকৈও আনকি দুটা ছাবজেক্ট দি পেলাই ভাল এটা ৰেংক CWEত আহি যায়, প্ৰথম কথা। দ্বিতীয় কথা, চিলেকশ্যন চান্সেছ আৰ মোৰ। আজি যদি আপুনি নিট পৰীক্ষাটো চায়, নিট পৰীক্ষাত ক'ব গ'লে 21 লাখ, 22 লাখ, 25 লাখলৈকে মানুহে বহে। ঠিক আছে, যদি আপুনি JEEত চায়, তাতেও ক'ব গ'লে লাখত আমাৰ মানুহে বহে। কিন্তু যদি আপুনি চাই CWE, তাত কিন্তু খুব কম ষ্টুডেণ্টছে পৰীক্ষা দিয়ে, 10,000, 12,000, হয়তো মেক্সিমাম 15,000 ষ্টুডেণ্টে পৰীক্ষা দিব পাৰে। এইবাৰ যিহেতু এজ লিমিট নাই, এইবাৰ হয়তো অকণমান ষ্টুডেণ্টৰ সংখ্যা বেছি হ'ব পাৰে, কিন্তু ইমানো বেছি হৈ নাযায় আৰু মানে। যদি 10,000 আছিলে, হয়তো 20,000 হ'ব পাৰে। মই ডাবল ধৰি থৈ দিছোঁ, ইমান নহয় মই জানো, বাট ষ্টিল মই কৈছোঁ যে ডাবল, 20,000। কিন্তু 20,000ও বহুত কমেই হয় মানে। ঠিক আছে, 20,000ও ইমান নহয় মানে। তো 10,000ৰ পৰা হয়তো 20 হ'ব পাৰে, বা 15ৰ পৰা হয়তো 30 হ'ব পাৰে, কিন্তু 30তকৈ বেছি নাযায়। ঠিক আছে, চ' কথাটো তেনেকুৱা মানে, আল্টিমেটলি ইমানো মানে ষ্টুডেণ্টছে ক'ব গ'লে এনেকুৱা নহয় যে মানে 3 লাখ মানুহে পৰীক্ষা দিছে, সেইটো হ'বই নোৱাৰি মানে। 30,000 মেক্সিমাম যাব পাৰে। ঠিক আছে, 20,000 মেক্সিমাম যাব পাৰে। আই ডোণ্ট ন' কিমান যায় সেইটো মই নাজানো, বিকজ এইবাৰ এজ লিমিট নাই। তো এজ লিমিট নোহোৱাৰ কাৰণে এবাৰ অকণমান ষ্টুডেণ্টছ হ'ব ডেফিনেটলি, কম্পিটিশ্যন এবাৰ আগতকৈ অকণমান টাফ হ'ব, কিন্তু ইমান নহয় আৰু মানে। ঠিক আছে, ডোণ্ট টেক ছেকেণ্ড অৰ থাৰ্ড ড্ৰপ ফৰ ইঞ্জিনিয়াৰিং। বহুতে যদি ভাবিছে যে মই ইঞ্জিনিয়াৰিং কৰিম, 2-3টা ড্ৰপ লৈ লওঁ, দেন আকৌ CWE দিম, ইটছ নট এ গুড আইডিয়া। যদি আপুনি এটা ড্ৰপ লৈছে, ইটছ ফাইন, বাট 2-3টা ড্ৰপ লৈ পেলাই ফুল টাইম ঘৰত বহি পেলাই CWE দিয়াটো আই ডোণ্ট থিংক ইটছ এ ভেৰি গুড আইডিয়া, বিকজ আজিৰ টাইমত মানে মোৰ হিচাপত মানে এটাও ড্ৰপ ল'ব নালাগে। বাট যদি কোনোবাই ড্ৰপ লৈছে, এটা ড্ৰপ লওক, মেক্সিমাম এটা ড্ৰপ লওক, ইটছ ভেৰি ছেফ মানে। এণ্ড মই কৈ আছোঁ অন বেচিছ অফ মাই এক্সপিৰিয়েঞ্চ, যে মই গম পাইছোঁ যে ৰিয়েলিটি কি হয় মাৰ্কেটত, মানে বৰ্তমান কি কামত আছে মাৰ্কেটত। বৰ্তমান ডিগ্ৰীৰ ইমান ভেলু নাই, স্কিলৰ বেছি ভেলু আছে। তো আপুনি এটা ডিগ্ৰী ল'বৰ কাৰণে যদি 6 বছৰ খেদাই দিছে, তেনেহ'লে ইটছ এ লছ ফৰ ইউ। আই হোপ আপুনি বুজি পাইছে বস্তু মই কি কৈছোঁ, যে এটা ডিগ্ৰী ল'বৰ কাৰণে আপুনি 6 বছৰ খেদাব নালাগে, ডিগ্ৰীটো 4 বছৰতে পাই যায়। কিন্তু এই 2 বছৰ যে ড্ৰপ দিলে, তাৰ একো
ভেলু কাউণ্ট নহয় মানে, ইনফেক্ট আপোনাক নিগেটিভ ইম্পেক্টহে কৰিব ইন ফিউচাৰ। ঠিক আছে, সেইকাৰণে কৈছোঁ বেছি এবছৰ ড্ৰপ লওক মেক্সিমাম, বা ড্ৰপ নল'লে বহুত ভাল। এনাফ টাইম টু ক্ৰেক উইথ ৰাইট গাইডেঞ্চ। ছাৰ 40 দিনত হ'বনে ক্ৰেক? 40 দিন যথেষ্ট হয়। আমাৰ বহুখিনি, আমাৰ লাষ্ট ইয়াৰ ক্লাছৰুম প্ৰগ্ৰেমৰ 160+ ষ্টুডেণ্ট আছিলে। 90%তকৈ বেছি ষ্টুডেণ্টছে আমাৰ ক্ৰেক কৰিছে, ভাল মাৰ্কছ লৈ পেলাই ক্ৰেক কৰিছে। আজি আমাৰ ক'ব গ'লে এ চি জে চি গোটেইকেইটা ব্ৰাঞ্চত ষ্টুডেণ্ট বহি আছে। জে চিৰ গোটেই ব্ৰাঞ্চত আছে, বি বি চি বি ভি চি জি চি ডি চি চব ব্ৰাঞ্চতে, চব কলেজৰে আমাৰ ষ্টুডেণ্ট বহি আছে। ঠিক আছে, ডুৱেটত বহি আছে, জিষ্টত বহি আছে, টিউত বহি আছে, এন আই টি শিলচৰত বহি আছে। ঠিক আছে, সকলোতে বহি আছে। এণ্ড ইনফেক্ট আমাৰ ষ্টুডেণ্টে ইনফেক্ট নীটো ক্ৰেক কৰিছে। নীট ক্ৰেক কৰা আমাৰ 2022 বেটছৰ আছিলে আই গেছ, আমাৰ শিৱম বুলি, এইটো নীটো মানে ক্ৰেক কৰি থৈ দিছে। চি ডব্লিউ ক্ৰেক, নীটো ক্ৰেক, চব ক্ৰেক কৰি থৈ দিছে। বৰ্তমান সি আই গেছ থাৰ্ড ইয়েৰ হ'ব তেনেকুৱাকৈ। তো সেইবোৰ কথা মানে আল্টিমেটলি আপোনালোকৰ পটেঞ্চিয়েল খুব আছে, খালি আপোনালোকে মানে মিছগাইড হৈ নাযাব। ঠিক আছে, মিছগাইড নহ'ব মানে। ঠিক আছে, হাউ টু ক্ৰেক ইন 40 days, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কনচেপ্ট। ছাৰ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কি হয়? ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কনচেপ্ট মানে কি হয়, আপোনালোকে পি ৱাই কিউজখিনি লগাওক। আপোনালোকে পি ৱাই কিউজখিনি লগাওক। 8টা ট'টেল পি ৱাই কিউ আছে। 8টা মানে আপোনাৰ 17, 18, 19, 20, 21, 22, 23, 24, 8টা আপোনাৰ পি ৱাই কিউ আছে। 120টা কুৱেশ্যন আছে এটা এটা পি ৱাই কিউত। 8টাত কিমান থাকিব? 960, মানে 1000টা মই ধৰি লৈছোঁ ৰাফকৈ, তাতকৈ 40টা কম আছে বাৰু, বাট ক'বৰ কাৰণে ইজি হৈ যাব 1000টা। চ' আপুনি যদি 1000টা যদি আপুনি কুৱেশ্যনছ কৰি থৈ দিছে, ছল্ভ কৰি থৈ দিছে আপোনাৰ এখন কপিত, এটা ছেপাৰেট কপি বনাই লওক, য'ত ক'ব গ'লে আপোনালোকে ফিজিক্সৰ, কেমেষ্ট্ৰিৰ, মেথছৰ গোটেইখিনি পি ৱাই কিউ গোটেইখিনি আপুনি ছল্ভ কৰি থৈ দিছে। কুৱেশ্যন লিখাৰ দৰকাৰ নাই, অকল এনচাৰটো আপুনি লিখি থৈ দিছে। দেন আপুনি ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং মানে কি, কোনটো চেপ্টাৰৰ পৰা কোনটো টপিকৰ পৰা মাল্টিপল টাইমছ ৰিপিট হৈছে, আপুনি সেইখিনি টপিকেই পঢ়ক। আপুনি দেখিব যে কিছুমান চেপ্টাৰৰ কিছুমান টপিকৰ পৰা প্ৰত্যেক বছৰে ক'ব গ'লে ৰিপিট হৈছে। আপুনি সেইকেইটা টপিক এই বছৰো পঢ়ি যাওক, গেৰাণ্টি আহিব। এণ্ড কিছুমান চেপ্টাৰৰ পৰা, কিছুমান টপিকৰ পৰা আজিলৈকে অহা নাই, ডেট মিনছ কি? ডেট মিনছ এই বছৰো নাহে। চিম্পল কথা, এইটো চিম্পল টেকনিক, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিব লাগিব আপুনি। এতিয়া আপুনি ইমান টাইম নাই যে মই গোটেই প্ৰথম কথা গোটেইখিনি বস্তু পঢ়িলোঁ, দেন মই লাষ্টৰ আগদিনা ক'ব গ'লে পি ৱাই কিউ এটা দুটা চাই যাম, তেনেকৈ হ'লে আপোনাৰ ক্ৰেক কৰা চান্স বহুত কম থাকিব। কিন্তু যিটো ষ্টুডেণ্টে এইটো টেকনিক ইউজ কৰিছে, যে এখন ছেপাৰেট কপি বনাই লৈছে, 8টা পি ৱাই কিউজ, 17, 18, 19, 20, 21, 22, 23, 24, 1000টা কুৱেশ্যন যোনে ছল্ভ কৰি লৈছে, প্ৰত্যেকটো কুৱেশ্যন ছল্ভ কৰিছে, প্ৰত্যেকটো কুৱেশ্যনে ক'ব গ'লে হাইলাইট কৰিছে, ফৰ্মুলাছখিনি ছাইডত ক'ব গ'লে লিখি থৈ দিছে হাইলাইটাৰেৰে, মাৰ্কাৰেৰে, বা যি কালাৰ হওক কিয়, ব্লেক, ৰেড, গ্ৰীণ, এনি কালাৰ ডাজন্ট মেটাৰ। ঠিক আছে, সেইখিনি ষ্টুডেণ্টে কিন্তু গম পাই যাব যে এইটো চেপ্টাৰৰ পৰা এইখিনি টপিক্স মাল্টিপল টাইমছ ৰিপিট হৈছে, এইবাৰো ৰিপিট হ'ব, মই কৰি ল'ম। বাট তেওঁলোকৰ ইমানখিনি স্কিল ডেভেলপ হৈ যাব, তেওঁলোকে এই বছৰৰ পেপাৰখন ক'ব গ'লে প্ৰেডিক্ট কৰিব পাৰিব যে এই বছৰ কোনটো প্ৰশ্ন আহিব। প্ৰথম কথা। দ্বিতীয় কথা মই কি কৈছোঁ, মক টেষ্ট ফৰ টাইম এণ্ড একুৰেচি। আপোনালোকে মক টেষ্ট লগাওক। মই হাজাৰবাৰ কৈছোঁ, বাৰু ছাৰ আপুনি নিজৰ প্ৰমোশ্যন কৰি আছে, মোৰ একো দৰকাৰ নাই। অলৰেডি আমাৰ বেটছত 100+ ষ্টুডেণ্ট আছে অলৰেডি। চ' মোৰ একো মতলব নাই, একো দৰকাৰ নাই মোৰ নিজৰ কৰ্চ প্ৰমোট কৰাৰ কাৰণে, একো প্ৰব্লেম নাই। বাট মই কৈছোঁ আপোনাৰ বেনিফিটৰ কাৰণে কৈ আছোঁ। আপোনাৰ বেনিফিট হ'ব যদি আপুনি মক টেষ্ট দিয়ে। মক টেষ্টে কি কৰিব? ছাৰ কমন কুৱেশ্যন পেলাব? ন', মক টেষ্টে আপোনাক হেল্প কৰিব টাইম এণ্ড একুৰেচি। আপুনি কিমানটা এটেম্প কৰিছে, কিমান কাৰেক্ট গৈছে। আপোনাৰ একুৰেচি খুব বেয়া, আপুনি সেইটো ভাল কৰিব পাৰিব লাহে লাহে মক টেষ্ট দি পেলাই। ছাৰ প্ৰিপেৰেশ্যনে হোৱা নাই, মক টেষ্ট কেনেকৈ দিম? ডাজন্ট মেটাৰ, আপোনাৰ প্ৰিপেৰেশ্যন এক্সামৰ আগদিনালৈকে নহয়, সেইটো কথা মানি লওক। আপোনাৰ যদি আজি ৰিভিজন নাই হোৱা, আপুনি 3 বছৰ পঢ়িলে, আপোনাৰ আজিলৈকে ৰিভিজন নাই হোৱা, নেক্সট 30 দিনতো আপোনাৰ ৰিভিজন নহয়, মই জানো ভালকৈ। সেইটো এটা স্কেম হয়, আপোনালোকে নিজক স্কেম কৰি আছে। সেইকাৰণে কৈছোঁ মক টেষ্ট দিয়ক, মক টেষ্ট লিখক, ডেইলি মক টেষ্ট লিখক, আফটাৰ এভৰি 1 ডে মক টেষ্ট লিখক, আফটাৰ এভৰি 2 days মক টেষ্ট লিখক। মক টেষ্ট দিয়ক। ছাৰ আমি ক'ৰ পৰা মক টেষ্ট দিম? আপুনিতো পেইড ৰাখি থৈ দিছে। ডোণ্ট ৱৰি, আজি ক'ব গ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত কিছুমান ফ্ৰী মক টেষ্টটো পাই যাব। আপুনি ফ্ৰী মক্সখিনি দিয়ক, হয়নে নাই? আমি অলৰেডি ফ্ৰী মক্সখিনিও কণ্টেক্ট কৰি থৈ দিছোঁ, আমাৰ টেলিগ্ৰাম চেনেলত আছে। আপুনি সেইখিনি দিয়ক, আপুনি পি ৱাই কিউজখিনি দিয়ক। এণ্ড লগতে যদি আপোনালোকে বিচাৰে, মই আৰু 4টা 5টা মক ক'ব গ'লে ফ্ৰীতে টেলিগ্ৰামত দি দিম, আপোনালোকে সেইখিনিও ছল্ভ কৰি ল'ব, মোৰ একো প্ৰব্লেম নাই। ঠিক আছে, বাট আপোনালোকে মানে ভালকৈ কৰক। কিন্তু যদি আপোনালোকে মানে ভাবিছে ছিৰিয়াছলি পঢ়িম বুলি, মক টেষ্ট দিবই লাগিব। এক্সাম টাইম নাই, কিন্তু মক টেষ্ট দিবই লাগিব। উইদাউট মক টেষ্ট কিন্তু আপোনাৰ টাইমিং এণ্ড একুৰেচি বেটাৰ নহ'ব। এণ্ড কমন পেটাৰ্ণটো পাব, 100% পাব। ছিংগল মাইণ্ডেড ফ'কাছ ফৰ ওৱান ছিংগল এক্সাম, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ওৱান ষ্টেপ এট এ টাইম। যদি আপুনি 1000টা বস্তুত ফ'কাছ কৰি আছে, তেনেহ'লে আপোনাৰ CW ক্ৰেক কৰাৰ চান্স কম। আপুনি 1 মাহ জাষ্ট নিজকে দিব লাগে। 1 মাহ এটা যদি আপুনি নিজকে দিব নোৱাৰে, তেনেহ'লে মানে মই কি ক'ম আৰু, তেনেহ'লে আৰু একো উপায় নাই।
ঠিক আছে, ইয়াত মই মটিভেট কৰিব অহা নাই, বাট এট দি এণ্ড ইউ হেভ টু লুক আউট ফৰ ইয়ৰ চেল্ফ, ডোণ্ট বি এফ্ৰেড, ডোণ্ট বি নাৰ্ভাছ যে কি হ'ব কি নহ'ব, ডেটছ নট ইয়ৰ ইন ইয়ৰ হেণ্ড মানে, বাট হোৱাট ইউ কেন ডু, ইউ কেন জাষ্ট গিভ ইয়ৰ বেষ্ট এণ্ড অল। মোৰ কামেই এইটো যে আপোনালোক মেণ্টাৰশ্বিপ কৰা, আজি 5 বছৰে মই এইটোৱে কৰি আছোঁ। ঠিক আছে, চ' জইন ACTS বেটছ, য়েছ। যদি আপুনি চিৰিয়াছ হয়, চিৰিয়াছ এক্সপিৰিয়েণ্ট হয়, চিলেকশ্যন লাগে, তেনেহ'লে আমাৰ টেষ্ট চিৰিজ বেটছ হয়, অল এছাম CWE টেষ্ট চিৰিজ বেটছ, এইটো আপুনি জইন কৰিব পাৰে। 30 টেষ্ট ইয়াতে আছে, অলৰেডি আমাৰ টেষ্ট হৈ গৈছে, বাট আকৌ আমাৰ টেষ্টখিনি হৈ আছে, এণ্ড আপোনালোক আজি জইন কৰিব পাৰে 1299। ঠিক আছে, প্ৰিভিয়াছ টেষ্টৰ আপুনি এক্সেছ পাই যাব, গোটেইখিনি আপোনালোক ক'ব গ'লে ফেচিলিটিছ পাই যাব, আপুনি আমাৰ টেষ্ট চিৰিজ জইন কৰিব পাৰে। ৱাই? টাইম এণ্ড একুৰেচিৰ কাৰণে, কমন পেটাৰ্ণৰ কাৰণে, ঠিক আছে, পাৰ্চনেল মেণ্টাৰশ্বিপৰ কাৰণে, পাৰ্চনেলি আপোনালোকে কথা পাতিব পাৰিব, গোটেইখিনি ফেকাল্টিৰ লগত গোটেইখিনি মেণ্টাৰশ্বিপ আপোনালোকে আৰামছে পাই যাব, একো প্ৰব্লেম নাই। এণ্ড ইমানখিনি কৈ থকাৰ মোৰ দৰকাৰ নাই দিয়ে, ইটছ আপ টু ইউ, আপুনি জইন কৰে বা নকৰে। ঠিক আছে, বিকজ আপোনাৰ প্ৰফিট হ'লেও হ'ব। এণ্ড যদি আপোনাৰ ফাইনেন্সিয়েলো কিবা ইছ্যু আছে, একো প্ৰব্লেম নাই। আই শ্বুড নট টেল দিছ যে মই কি কৰিছোঁ ষ্টুডেণ্টছখিনিৰ কাৰণে, এণ্ড মই নকওঁ সেইবোৰ বস্তু। বাট মই এটা বস্তু জানো যে আজিলৈকে মই যিমান পাৰোঁ সিমানখিনি ফ্ৰী কণ্টেণ্ট দি আহিছোঁ, মোৰ দেন 500+ কণ্টেণ্ট আমাৰ চেনেলত আছে, বা বেলেগ চেনেলতো আছে। আপোনালোকে য'ৰ পৰা হয় তাৰে পৰা আপোনালোকে ভিডিঅ'ছখিনি চাওক। মই ক'ব গ'লে ফ্ৰীতে মেগা মেৰাথন চিৰিজ দি আছোঁ, সেইখিনি চাওক। PYQখিনি আছে আমাৰ টেলিগ্ৰামত, সেইখিনি চাওক। মক টেষ্টটো ফ্ৰীতে এভেইলেবল আছে টেলিগ্ৰামত, সেইখিনি চাওক। ঠিক আছে, ফৰ ফ্ৰীও বহুত বস্তু আছে। ঠিক আছে, আমাৰ কোৰ্চ লৈ পেলাই যে চিলেকশ্যন ল'ব একো কথা নাই, আমাৰ কোৰ্চ নল'লেও একো মতলব নাই। ঠিক আছে, তেনেকুৱাও চিলেকশ্যন বহুতৰে হৈছে। ঠিক আছে, ইনফেক্ট মোৰ লগত বহুত ভাল বণ্ডিঙত আছে, আজি আমাৰ লগত জড়িত হৈ বহুত মানুহ আছে যিবিলাকে আমাৰ কোৰ্চ লোৱা নাছিলে। ইট ডাজেণ্ট মেটাৰ, বাট যদি আপুনি লয়, আপুনি এটা পাৰ্চনেল গাইডেঞ্চ পাই যাব, আপুনি অকণমান প্ৰেক্টিচ কৰিব পাৰিব। ঠিক আছে, অকণমান আপোনাৰ ক্ৰেক কৰাৰ চান্স বাঢ়ি যাব, যদি আপোনাৰ আগৰ পৰাই মানে প্ৰেক্টিচ নাই। যদি আগৰ পৰা প্ৰেক্টিচ আছে, একো দৰকাৰ নাই মক টেষ্ট লোৱা, মানে এইটো মক টেষ্ট লোৱা একো দৰকাৰ নাই। কিন্তু যদি আপোনাৰ প্ৰেক্টিচ নাই, তেনেহ'লে ডেফিনেটলি ল'ব পাৰে। থেংক ইউ ফৰ ৱাচিং।